নমস্কাৰ। ওম সৰ্বমংগল্যে মংগল্যু শিৱে সৰ্বাৰ্থ সাধিকে শৰণ্যে ত্ৰম্বকে গৌৰী নাৰায়ণী নমস্তুতে। মই সকলোকে শাৰদীয় দুৰ্গা পূজাৰ আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ। মা দুৰ্গাৰ পূজা নৱৰাত্ৰি ব্ৰত অহা 22 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব। আপোনালোকে হয়তো সকলোৱে এই কথাটো জানে। 21 ছেপ্টেম্বৰৰ দিনা পিতৃপক্ষ শেষ হ'ব। পিতৃপক্ষ শেষ হোৱাৰ পিছৰ দিনা 22 ছেপ্টেম্বৰ 22 ছেপ্টেম্বৰৰ পৰা নৱৰাত্ৰি ব্ৰত আৰম্ভ হ'ব। এই নৱৰাত্ৰি ব্ৰত আপোনালোকে কেনেকৈ পালন কৰিব এই কথাখিনি মই ক'ব খুজিছোঁ। নৱৰাত্ৰি আৰম্ভ হ'ব 4 আহিন 21 ছেপ্টেম্বৰ ৰাতি 12:30 পৰা। পিছদিনা 5 আহিন 22 ছেপ্টেম্বৰ প্ৰতিপদ আৰম্ভ হ'ব। নৱৰাত্ৰিৰ প্ৰথম দিন সেইদিনা প্ৰতিপদ তিথি হ'ব। এই প্ৰতিপদ তিথিত আপোনালোকে সুন্দৰকৈ নিজৰ মন্দিৰত এটা ঘট আনিব। ঘট আনি স্থাপন কৰিব। আৰু কিবা কাৰণত যদি আপোনালোকৰ ঘট স্থাপন কৰাত অসুবিধা হয় বা আপোনালোকে নোৱাৰে, তেনেহ'লে মা দুৰ্গাৰ ফটো এখন আনিব। ফটোখনত খুব সুন্দৰকৈ মাৰ চূৰ্ণি দিব, মাক সিন্দুৰ ফোট দিব, মালা দিব। এনেকৈ ধুনীয়াকৈ সজাই ল'ব। সজাই লৈ তাত এশৰ পাৰিলে আপোনালোকে অখণ্ড প্ৰদীপ জ্বলাব। যদি অখণ্ড প্ৰদীপ জ্বলোৱাত কিবা অসুবিধা হয় বা এইখন নুমাই যাব বুলি আপোনালোকৰ ভয় থাকে, তেনেহ'লে সাধাৰণ চাকি জ্বলালেও হ'ব। তেনেকৈ কৰি ধুনীয়াকৈ মাক পূজা দিব। মাৰ পূজাৰ কাৰণে বিশেষভাৱে ৰক্ত ফুল প্ৰয়োজন। বিশেষভাৱে ৰক্ত জবা হ'লে ভাল। পদুম ফুল দিব পাৰে, ৰঙা পদুম দিব পাৰে বা অন্যান্য ফুল দিব পাৰে। তেওঁৰ বিশেষভাৱে প্ৰত্যেক দিনাই বেলেগ বেলেগ তেওঁক প্ৰসাদ দিয়া হয় বা তেওঁৰ কাৰণে ভোগ দিয়া হয়। এই সকলোখিনি মই পিছৰ ভিডিঅ'ত আপোনালোকক ক'ম। আৰু পাৰিলে আপোনালোকে দিনত 3 বাৰকৈ তেওঁক পূজা কৰিব। ৰাতিপুৱা প্ৰাতঃকালত, মধ্যাহ্ন কালত অৰ্থাৎ দুপৰীয়া, সন্ধ্যা কালত অৰ্থাৎ গধূলি সময়ত আপোনালোকে তেওঁক পূজা কৰিব। তেওঁৰ পূজাৰ সময়ত আপোনালোকে তেওঁৰ পাঁচালি পাঠ কৰিব পাৰে। তেওঁৰ যি অষ্টোত্তৰ শতনাম আছে সেয়া পাঠ কৰিব পাৰে বা তেওঁৰ নাম জপ কৰিব পাৰে। এইখিনি কৰিলে তেওঁ সন্তুষ্ট হয়। আৰু তেওঁৰ যদি এই নৱৰাত্ৰি ব্ৰত আপোনালোকে কৰে, উপবাস কৰে, তেনেহ'লে আপোনালোকে সেইদিনাৰ পৰাই উপবাস ৰাখিব পাৰে বা ফল আহাৰ কৰিব পাৰে। ফল আহাৰটো যথেষ্ট কঠিন ব্ৰত হয়। সেইকাৰণে আপোনালোকে প্ৰথম দিনা উপবাস ৰাখি বাকীকেইদিন নিৰামিষ অন্ন গ্ৰহণ কৰিব পাৰে। আৰু নিৰামিষ অন্ন গ্ৰহণ কৰি শেষৰ দিনা আপোনালোকে নৱমীৰ দিনা অৰ্থাৎ নৱমীৰ দিনা তেওঁৰ ব্ৰত ৰাখি ব্ৰত সমাপন সুন্দৰকৈ কৰিব পাৰে। এই ব্ৰত কৰিলে আপোনালোকে মা মহামায়া ভগৱতী সৰ্বমংগলা মা দুৰ্গাৰ বিশেষ কৃপা লাভ কৰিব। আপোনালোকৰ জীৱনত যিবিলাক অসুবিধা আছে, যিবিলাক কাম ৰৈ আছে, হোৱা নাই, আগবাঢ়ি যোৱা নাই বা যদি অন্যান্য অসুবিধা আছে, এই সকলোবোৰ তেওঁ দূৰ কৰি দিব পাৰে। শত্ৰু বিনাশ কৰিব পাৰে। তেওঁ ধন দৌলত সম্পত্তি প্ৰদান কৰে বা ৰোগ ব্যাধি অন্যান্য যিবিলাক ঘৰুৱা সমস্যা থাকে, পাৰিবাৰিক সমস্যা, অন্যান্য সমস্যা, এই সকলোবোৰৰ পৰা তেওঁ মুক্তি কৰি দিব পাৰে। প্ৰতিপদৰ পৰা এনেকৈ
9 দিন আপোনালোকে মা দুৰ্গাক তেওঁৰ ওচৰত অতি নম্ৰ সহজ সৰল অহংকাৰবিহীন হৈ খুব সুন্দৰকৈ তেওঁৰ ওচৰত প্ৰাৰ্থনা জনাব। তেওঁ নিশ্চয় ফল প্ৰদান কৰিব, শুভ ফল প্ৰদান কৰিব। মা দুৰ্গা এইবাৰ গজত অৰ্থাৎ হাতীত আগমন হ'ব। হাতীত আগমনৰ ফল শুভ। শস্যপূৰ্ণা জলদা শস্যপূৰ্ণ বসুন্ধৰা বুলি কৈছে। জল অৰ্থাৎ বৰষুণ হ'ব আৰু শস্য খুব সুন্দৰ হ'ব, ভাল হ'ব। আৰু তেওঁৰ কিহত যাব, তেওঁ কিহত গমন কৰিব, এই বিষয়ে মই আপোনালোকক পিছত ক'ম। আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই ভাল পায় আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। প্ৰতিপদৰ দিনা আপোনালোকে যদি ঘৰত স্থাপন কৰে তেনেহ'লে অৰ্মিত যুগত কৰিব পাৰে। অৰ্মিত যুগ প্ৰতিপদৰ দিনা অৰ্থাৎ 5 আহিন 22 ছেপ্টেম্বৰ সেইদিনা ৰাতিপুৱা 6:55 থাকিব। তাৰপিছত আকৌ 8:25 পৰা 10:43 এই অৰ্মিত যুগ থাকিব। এই অৰ্মিত যুগৰ ভিতৰত যদি ঘট স্থাপন কৰিব পাৰি বা তেওঁৰ পূজা আৰম্ভ কৰিব পাৰি, কোনো বিঘিনি নহ'ব, পূজাত কোনো ধৰণৰ বিপদ বিঘিনি নহ'ব। খুব সুন্দৰকৈ আপোনালোকে একাত্মভাৱে দেৱীৰ ওচৰত ধুনীয়াকৈ এই নৱৰাত্ৰি ব্ৰত ৰাখক, আপোনালোকে খুব সুন্দৰ ফল পাব। নমস্কাৰ।